নলবাৰী জিলাত যোৱা নিশা সংঘটিত হোৱা এটা ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মৃগাংক বৰ্মন নামৰ এগৰাকী যুৱকক অতি নৃশংসভাৱে বৰ্বৰভাৱে আসিফ আলী নামেৰে এগৰাকী দুৰ্বৃত্তই হত্যা কৰিছে হানি খুচি আৰু তাৰ লগতে মৃগাংক বৰ্মনৰ এগৰাকী সম্বন্ধীয় ভগ্নী মৃদুমুদ্ৰা বৰ্মন তেখেতকো আক্ৰমণ কৰিছে বৰ্বৰভাৱে, যিগৰাকী এতিয়া GMCHত চিকিৎসাধীন হৈ আছে। এতিয়া এই গোটেই ঘটনাটোৱে অসমত আৰক্ষী প্ৰশাসনৰ প্ৰতি যে মানুহে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছে, আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত যে চৰকাৰ ব্যৰ্থ হৈছে, গৃহ বিভাগ ব্যৰ্থ হৈছে, এই কথাটো প্ৰতীয়মান কৰিছে। এগৰাকী একমাত্ৰ সন্তান আছিল মৃগাংক বৰ্মন পৰিয়ালটোৰ, তেখেতক অকালতে হেৰুৱাব লগা হ'ল। আৰু এই যিগৰাকী আসিফ আলী নামৰ দুৰ্বৃত্ত, সেইগৰাকী লোকে কিছুদিন ধৰি এই মৃদুমুদ্ৰা বৰ্মন নামৰ ছাত্ৰীগৰাকীক কিছু অসুবিধাৰ সৃষ্টি কৰি আহিছিল, অশান্তিৰ সৃষ্টি কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ ঘটনাৰ এটা উচিত তদন্ত আমি বিচাৰিছোঁ আৰু সেই দোষীগৰাকীক কৰায়ত্ব কৰি শূন্য সহনশীল নীতিৰে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ স্পষ্ট কথা যে এগৰাকী যুৱকক এটা ৰাস্তাৰে যাতায়াত কৰি থকা সময়ত যদি কোনোবাই হানি খুচি হত্যা কৰি দিব পাৰে, কোনোবাই ৰাস্তাৰে গৈ থকা যিকোনো এগৰাকী মানুহক হানি খুচি হত্যা কৰিব পৰাকৈ এইখন ৰাজ্যত আইন কানুন ব্যৱস্থা আছেনে নাই, এই কথাটো আমি সন্দিহান হৈ পৰিছোঁ। আৰু আমি অতি শীঘ্ৰে সেই ব্যক্তিগৰাকীক কৰায়ত্ব কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু এই আসিফ আলীৰ পৰিয়ালবৰ্গও তেওঁলোকৰ ঘৰৰ পৰা ইতিমধ্যে উধাও হৈছে, তেওঁলোকে পলায়নবাদী মনোভাৱেৰে সৈতে তাৰ পৰা পলায়ন কৰিছে। এই সকলো বিষয় তদন্তৰ আওতালৈ আহিব লাগে আৰু যিগৰাকী যুৱকক আমি হেৰুৱালোঁ, তেখেতৰ পৰিয়ালটোত তেখেত একমাত্ৰ সন্তান আছিল, তেখেতৰ উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে মৃদুমুদ্ৰা বৰ্মনৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগে লগেই চৰকাৰে যাতে এই গোটেই বিষয়বোৰ খুব গুৰুত্ব সহকাৰে লৈ আহিব লগা দিনত যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব নোৱাৰে, আইন শৃংখলাৰ প্ৰতি সকলো লোক যাতে শ্ৰদ্ধাশীল হৈ থাকে, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। যোৱা নিশা সংঘটিত হোৱা ঘটনাত আমি নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনক অকালতে আমাৰ মাজৰ পৰা হেৰুৱাব লগা হ'ল। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু আজি নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী চহৰত এক প্ৰতিবাদী সমদলৰ যোগেদি এই গোটেই ঘটনাটোৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে, দোষীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে। আমাৰ দাবী এটাই যে এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী বা জনসাধাৰণৰ যিকোনো এগৰাকী লোকক যদি কোনোবাই এনেকৈ নৃশংসভাৱে ৰাজপথত হত্যা কৰিব পৰা এটা পৰিৱেশ সৃষ্টি হয়, পৰিৱেশ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিকোনো মূল্যৰ বিনিময়ত আমি সংগ্ৰাম কৰি আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীগৰাকীৰ প্ৰতি ন্যায় নিশ্চিত কৰিম। গণতান্ত্ৰিকভাৱে আমাৰ সংগ্ৰাম চলিব আৰু যেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ এইগৰাকী কৰ্মী, নিহত কৰ্মী মাধুৰ্য বৰ্মনে ন্যায় নাপায়, তেতিয়ালৈকে ছাত্ৰ সন্থাই আমাৰ সংগ্ৰামী যাত্ৰা অব্যাহত ৰাখিম। তেওঁক বিৰুদ্ধে যিসকলে অপৰাধ সংঘটিত কৰিলে, প্ৰত্যেকগৰাকী অপৰাধীক তেওঁলোকে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰ, গৃহ বিভাগ, আৰক্ষী বিভাগক আমি সকীয়াই দিছোঁ। যদিহে অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নহয়, আহিব লগা দিনত সংগ্ৰামৰ তীব্ৰতা তেওঁলোকে দেখিবলৈ পাব।